নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ গুৱাহাটী বিশ্ববিদ্যালয়ত এটা চাঞ্চল্যকৰ ঘটনা ঘটিছে বিশ্ববিদ্যালয়খনৰ ভূগোল বিভাগৰ সমীপত উদ্ধাৰ কৰা হৈছে এগৰাকী পুৰুষৰ মৃতদেহ বিয়লিৰ সময়ত মৃতদেহটো শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতে খবৰ দিয়া হয় জালুকবাৰী আৰক্ষী চকীত আৰক্ষীৰ এটা দল গৈ ঘটনাস্থলীত উপস্থিত হয় দলটোৱে মৃতদেহটো উদ্ধাৰ কৰি জালুকবাৰী আৰক্ষী চকীলৈ নিয়ে প্ৰথমে জানিব পৰা মতে কাইলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব কিন্তু কাৰ মৃতদেহ এয়া চিনাক্ত কৰা হোৱা নাই কোনে তেনেকৈ মৃতদেহ তাত পেলাই থৈ গৈছে সেয়াও জানিব পৰা হোৱা নাই উল্লেখযোগ্য যে আৰক্ষীয়ে বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই যাৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো চিনাক্তকৰণৰ বাবে 72 ঘণ্টা মৰ্গত ৰখা হ'ব সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীতে ৰখা হৈছে মৃতদেহ আৰু বিশ্ববিদ্যালয়ৰ চৌহদত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া গোটেই অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডেড বডিটো মই পুংখানুপুংখভাৱে মই চাই কিনে আনি ৰাখোঁ আৰু ইতিমধ্যে আমাৰ যিহেতু জিএমচিৰ আজি মৰণোত্তৰ পৰীক্ষাগাৰ বন্ধ হৈ যোৱাৰ বাবে অহাকালি পিএম কৰাৰ বাবে ৰাখি থৈ দিছোঁ গতিকে ডেড বডিটো কি হৈছে কি হোৱা নাই এইটো মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতহে গম পোৱা যাব মানুহজনৰ পৰিচয় গম পোৱা গৈছে নাই পোৱা গতিকে আমি পৰিত্যক্ত অৱস্থাতে পাইছোঁ কোন হয় কি নহয় আমি ডব্লিউটো মেছেজ দিছোঁ আপোনালোকৰ জৰিয়তেও আমি জনাইছোঁ যদিহে এই মানুহজনৰ কোনোবা গাৰ্জেণ্ট আছে আহক আহি কিনে লৈ যাওক নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ ব্যাপক প্ৰভাৱ গোৱালপাৰাৰ কাবাডী খেলুৱৈৰ শিবিৰলৈ মেট্ৰেছ কম্বল বিছনা চাদৰ দিয়া হ'ল অৱশেষত নিউজ 18ত সম্প্ৰচাৰিত হৈছিল ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈয়ে মাটিত কি ধৰণে খেৰ পাৰি শুবলগীয়া হৈছিল এই বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু তাৰ পিছত বাতৰি সম্প্ৰচাৰৰ পিছতে ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত প্ৰেৰণ কৰা হ'ল সেই ঠাইলৈ য'ত কেম্প অনুষ্ঠিত হৈছে মেট্ৰেছ কম্বল বিছনা চাদৰ আদি খেলুৱৈ দুৰৱস্থাৰ বাতৰি কৰি সকলোকে দৃষ্টিগোচৰ কৰাৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টক ফোন কৰি ধন্যবাদো জনাইছে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই অৱশেষত কাবাডী খেলুৱৈসকলে কিছু সকাহ পালে নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰিত কৰিছিলোঁ আমি কি ধৰণে গোৱালপাৰাৰ য'ত কাবাডীৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা চলি আছে তাত কাবাডী খেলুৱৈসকলে সেই শিবিৰত তেওঁলোকে শুবলৈ একোখন ভাল বিছনা বাদেই দিয়ক মেট্ৰেছ কোনো ধৰণৰ পোৱা নাছিল তাত খেৰৰ যোগান ধৰা হৈছিল কেৱল আৰু এই যি দৃশ্য আপুনি দেখিছে টিভি পৰ্দাত এই খেৰৰ দৃশ্য এই ধৰণে আমি দেখুৱাইছিলোঁ কি ধৰণে তাত শুবলগীয়া হৈছিল আৰু কিছু অসুবিধা হৈছে বুলি খেলুৱৈসকলেও কৈছিল আৰু তাৰ পিছত এই ঘটনা যেতিয়া আমি দৃষ্টিগোচৰ কৰিলোঁ খেলুৱৈ শিবিৰলৈ মেট্ৰেছ কম্বল বিছনা চাদৰ আদি প্ৰেৰণ কৰা হৈছে ক্ৰীড়া মন্ত্ৰীৰ তৎপৰতাত নিউজ 18ত সম্প্ৰচাৰিত হৈছিল ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈ মাটিত খেৰ পাৰি খোৱাৰ বাতৰি সম্প্ৰচাৰৰ পিছতে ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত প্ৰেৰণ কৰা হৈছে মেট্ৰেছ কম্বল এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি সংযুক্ত হৈছোঁ ফোনযোগে বিপুল বৰ্মন অৱশেষত কিছু সকাহ পালে ক্ৰীড়া মন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হ'ল আৰু এতিয়া তেওঁলোকে মেট্ৰেছ পাইছে খেলুৱৈ কম্বল পাইছে বিছনা চাদৰো পালে মিতাশ্ৰী চাওক যোৱাকালি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে আজি আমাৰ লাভলীনাই টকিঅ' অলিম্পিকত পদক পোৱাৰ পিছত বা তেওঁ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা পোৱাৰ পিছতো 2022 হ'বলৈ মাজত দুটা দিন বাকী আছে তেনে এটা অৱস্থাত আজি আমাৰ কাবাডী খেলুৱৈসকলে যি ধৰণে দুধনৈত তেওঁলোকে মাটিত খেৰ পাৰি শুবলগীয়া হৈছে আৰু মাটিত খেৰ পৰাৰ পিছত তেওঁলোকে এই জাৰৰ দিনত ঠাণ্ডাৰ দিনত এনেধৰণৰ পৰিস্থিতি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আপোনাৰ যি গীতাশ্ৰী আপোনাৰ অনুষ্ঠানতো আমি কালি লাইভত আছিলোঁ আৰু তাত আবিদুৰ ৰহমানো তাত সাধাৰণ সম্পাদক কাবাডী সন্থাৰ তেওঁ আছিলে আৰু আমি স্পষ্ট ভাষাত কৈছিলোঁ যে অসমৰ যিসকল খেলুৱৈ গ্ৰাম্যাঞ্চলৰে হওক বা টাউনৰে হওক তেওঁলোকে যে কাবাডীত অংশগ্ৰহণ কৰিছে তেওঁলোকক মাটিত খেৰ পাৰি শুব দিয়াৰ পৰিৱৰ্তে তেওঁলোকক মেট্ৰেছৰ ব্যৱস্থা কৰক আৰু আমাৰ যি অনুষ্ঠান শেষ হোৱাৰ পিছতে 9:45 নিশা আমাক অসম কাবাডী সন্থাৰ সভাপতি ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা তেখেতে টেলিফোন কৰি আমাক কৈছিলে যে এই সমগ্ৰ ঘটনাৰ বাবে তেখেতে দুৰ্ভাগ্যজনক আখ্যা দিছিলে আৰু বিহিত ব্যৱস্থা ল'ম বুলি কৈছিলে কিন্তু আজি আপুনি কোৱা ধৰণে আজি প্ৰায় 7:50 বজাত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই তেখেতে আমাক টেলিফোন কৰিছিলে আৰু জনাইছিলে যে তেখেতৰ তৎপৰতাত আজি এই দুধনৈত আজি তেখেতসকলে মেট্ৰেছ পাৰি দিছে আৰু মেট্ৰেছৰ ওপৰত বিছনা চাদৰ পাৰি দিছে আৰু কম্বল দিছে মানে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি আৰু আমাৰ যি অনুষ্ঠান তাৰ প্ৰভাৱ পৰিছে আৰু তেনে ক্ষেত্ৰতে এতিয়া আমাৰ অসমৰ যিসকল খেলুৱৈ কাবাডীত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিলে ল'ৰা বা ছোৱালী তেওঁলোকে যে মাটিত খেৰ পাৰি তেওঁলোকে ঠাণ্ডা দিনত থাকিবলগীয়া হৈছিলে এতিয়া তাৰ
ক্ৰীড়া মন্ত্ৰী বিমল বৰাই যি ধৰণে তৎপৰতা লৈছিলে আৰু বিমল বৰাই এটা কথা আমাক জনাইছিলে যে আজি এই যে খেলখন যে দুধনৈত যে গোৱালপাৰাত অনুষ্ঠিত হৈছে তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয় বিভাগে অৱগত নাছিলে গতিকে তেখেতেতো নাজানে তেখেতকতো জনোৱাৰ প্ৰশ্ন নুঠে তেখেতৰ নম্বৰটো সকলোৰে হাতত নাই কিন্তু ক্ৰীড়া সঞ্চালকালয়ক কিয় জনোৱা নাছিলে এই কথাটো ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাত কৈছে আৰু তেখেতে কৈছে যে নিউজ 18ক ধন্যবাদ জনাইছে আৰু ভৱিষ্যতে এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হলে যদি সা সুবিধা নাথাকে তেতিয়াহ'লে ৰাজ্যৰ ক্ৰীড়া সঞ্চালকালয় বিভাগৰ সৈতে যোগাযোগ কৰিব দিছে তেতিয়াহ'লে যদি সন্ধাৰ কোনো সুবিধা নাথাকে তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সুবিধা কৰি দিব আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিমল বৰা ডাঙৰীয়াই তেখেতে নিশ্চিত প্ৰদান কৰিছে আৰু যোৱাকালিও আমি আবিদুৰ ৰহমানক কৈছিলো যে আপোনালোকে খেলুৱৈসকলক মেট্ৰেছ পাৰি দিয়া বা কম্বল পাৰি দিয়াৰ ব্যৱস্থা কৰক বিচনাৰ ব্যৱস্থা কৰি দিয়ক আৰু ভৱিষ্যতে এনেকুৱা নকৰিব কিন্তু সামগ্ৰিকভাৱে তিনিওজনে অসম কাবাডী সন্থাৰ সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতা সম্পাদক আবিদুৰ ৰহমান আৰু আজি ক্ৰীড়া মন্ত্ৰী বিমল বৰা তেখেতসকলে এই কামটো কৰি দিলে যে খেলুৱৈসকলক মেট্ৰেছ আপুনি কোৱা ধৰণে বিচনা চাদৰ আৰু কম্বলৰ ব্যৱস্থা কৰি দিছে এতিয়া খেলুৱৈসকলে এই ঠাণ্ডাৰ দিনত খেলিবলৈ গৈ তেওঁলোকে মাটিত কমচে কম তেওঁলোকে খেৰ পাৰি তেওঁলোকে এই শীতৰ দিনত তেওঁলোকে শুব নালাগে কাৰণ কাৰোবাৰ যদি অসুখ হৈ গ'লহেঁতেন তেনেহ'লে তাৰ কাৰণে দায়িত্ব কোনে ল'লেহেঁতেন কিন্তু বিমল বৰা ডাঙৰীয়াক আমিও ধন্যবাদ জনাইছো গীতাশ্ৰী নিশ্চিতভাৱে বিপুল বৰ্মন আৰু যি ঘটনা ঘটিল সেয়া আমি বিচৰা নাই যে ইয়াৰ পিছত এনেকুৱা ক'ৰবাত ঘটনা হওক এয়াই শেষৰটো ঘটনা হওক আমি তাকেই কামনা কৰিছোঁ যি নহওক এতিয়া অন্ততঃ খেলুৱৈসকলে তেওঁলোকে শুব পৰাকৈ যিখিনি আন্তঃগাঁথনি তেওঁলোকে শুব পৰাকৈ অন্ততঃ তাত কিছু ভাল তেওঁলোকে সেই মেট্ৰেছ লাভ কৰিছে বা তুলি এখন তেওঁলোকে লাভ কৰিছে কিন্তু বিপুল বৰ্মন ইয়াত আচলতে যিখিনি মন্ত্ৰীয়ে যিখিনি কথা ক'লে বা জনোৱা হোৱা নাছিল নেকি এইবোৰ কথাও কিন্তু আহি পৰিছে আৰু হয়তো প্ৰতিযোগিতা বিভিন্ন ঠাইত হ'ব আমি আশা কৰিছোঁ ক'তো যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় চাওক গীতাশ্ৰী আমি অসমৰ খেল বা সামাজিক বিভিন্ন ক্ষেত্ৰত আমি পজিটিভ নিগেটিভ সকলো ধৰণৰ বাতৰি আমি দেখুৱাই আহিছো আজি কিছুদিন আগতে যে আমাৰ যে অসমৰ নিশান্ত বৰদলৈক যে আজি যুৱৰাজ সিঙে যে বিশ্বকাপৰ যিটো মেন অফ দ্য চিৰিজৰ যিখন গাড়ী সেই গাড়ী যে উপহাৰ দিছিল আমি কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে তেনেকুৱা ধৰণৰ পজিটিভ বাতৰি আমি প্ৰকাশ কৰিছিলো আৰু শেহতীয়াভাৱে এতিয়া আমাৰ খেলুৱৈসকলে এই জাৰৰ দিনত যেনেধৰণে তেওঁলোকে মাটিত খেৰ পাৰি শুবলগীয়া হৈছিলে সেই বাতৰিও আমি নিউজ 18 অসম নৰ্থ ইষ্টেই কেৱল দেখুৱাইছিলো কিন্তু আজি ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে মই পুনৰবাৰ কৈছো যে তেখেতে কৈছে যে আমি অৱগত নাছিলো নথকাৰ বাবে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যদি ভৱিষ্যতে যিকোনো সন্থা নহওক কিয় তেওঁলোকৰ যদি সামৰ্থ্য নাথাকে চৰকাৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকে ব্যৱস্থা কৰি দিম বুলি কৈছে গতিকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ পৰিছে আৰু ভৱিষ্যতে আমাৰ খেলুৱৈসকলে সকলো ধৰণৰ সুবিধা যে পাব সেইটো নিশ্চিত গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলুৱৈসকলে অন্ততঃ এই মুহূৰ্তত এই ভাল খবৰ যে খেলুৱৈসকলে অন্ততঃ যি ধৰণে প্ৰথম দিনা তেওঁলোকে কটাবলগীয়া হ'ল এতিয়া তেওঁলোকে কিছু সা সুবিধা লাভ কৰিছে আৰু অৱশেষত মন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হ'ল মন্ত্ৰীৰ হস্তক্ষেপতহে গোটেইখিনি তাৰ পিছত শান্তিত লাগিল বিপুল বৰ্মন বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই গোটেই ঘটনাটো কেৱল নিউজ 18 অসম নৰ্থ ইষ্টে আমি বাতৰি দেখুৱাইছিলোঁ কি ধৰণে তাত খেলুৱৈসকলক শুবলৈ দিয়া হৈছিল খেৰ পাৰি দিয়া হৈছিল আৰু এই বাতৰি আচলতে খেলুৱৈসকলৰে বিভিন্নজনে আপত্তি কৰিছিল তেওঁলোকে তাত অসুবিধা পাইছিল যিহেতু খেলুৱৈ তেওঁলোকক সুবিধাখিনি কৰি দিব লাগে খেলৰ বাবে তেওঁলোকৰ এটা প্ৰস্তুতি লাগে কিন্তু তাৰ মাজত এই যি ঘটনা ঘটি গ'ল এই বাতৰি কেৱল নিউজ 18 প্ৰকাশিত কৰিছিলোঁ সম্প্ৰচাৰিত কৰিছিলোঁ আৰু তাৰ পিছত এই গোটেই ঘটনাৰ যথেষ্ট প্ৰভাৱ আৰু মন্ত্ৰীগৰাকীয়ে অৱশেষত হস্তক্ষেপ কৰিবলগীয়া হ'ল মন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰিছে আৰু হস্তক্ষেপ কৰি গোটেইখিনি সা সুবিধা যোগান ধৰিছে সেইসকল খেলুৱৈক বিপুল বৰ্মন বিদায় লৈছোঁ আপোনাৰ পৰা স্বাগতম জনাইছোঁ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ্ছ ইণ্ডিয়া আৰু ৰেকেটৰ উদ্যোগত আৰম্ভ হৈছে এটা অভিনৱ প্ৰয়াস উত্তৰাখণ্ডৰ নদীসমূহৰ এখন মেপ য'ত বিচাৰি উলিওৱা হৈছে মানুহৰ প্ৰভাৱৰ পৰা আঁতৰত থকা নদীও চাৰিওফালে পানী সংৰক্ষণৰ চৰ্চা চলিছে কিন্তু নদী সংৰক্ষণৰ এনে অভিনৱ এটা প্ৰয়াস যথেষ্ট ব্যতিক্ৰম এই সন্দৰ্ভত মিছন পানীৰ এক প্ৰতিবেদন চাওক Uttarakhand is in the headwaters of the Ganga. It's very important for us to maintain the river connectivity. The river has to flow from upstream to downstream. What is happening is that there are many interventions, human interventions, which are actually disrupting the connectivity of rivers. It alters the flows, it alters the flow of sediments, which is important for downstream river as well as fertility. It impacts the flow of energy. It impacts the flow of biota, which is essentially the microorganisms as well as the fish species downstream. Idea behind this free-flowing river atlas of Uttarakhand is to map those last remaining
free flowing rivers or connected rivers in Uttarakhand. So this is also an idea to spin the conversation little differently from restoring a river from after degradation to a scenario when we can actually protect the pristine rivers as is. It is supported by RECIT in its Ganga program. The objective of the free-flowing river atlas mapping is twofold. One, identify those last remaining free-flowing rivers or connected rivers. Second, raise the profile of these rivers and how critical it is for the ecosystem services of the rivers that we care about, and how we can come together to put together a plan and an action to conserve this for posterity. But the message that we are trying to also convey is that it makes absolute business sense to conserve and keep a pristine river rather than waiting for the degradation to happen and then come up with a rejuvenation plan. So can we actually do that, protect the pristine rivers upfront? स्वच्छता और पानी पानी हमको बचानी है ये जिंदगानी। শিৱসাগৰৰ চহৰত এক ভয়ংকৰ অগ্নিকাণ্ড লাইফটাইম ফাৰ্মা নামৰ ঔষধৰ বিপণীখনত হঠাৎ লাগিল জুই আৰু অগ্নিকাণ্ডৰ কাৰণ কিন্তু এতিয়াও জানিব পৰা হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপনৰ চেষ্টা তেওঁলোকে বহু সময় ধৰি এই চেষ্টা অব্যাহত ৰাখে শিৱসাগৰ চহৰৰ দৃশ্য দেখুৱাইছো য'ত ভয়ংকৰ অগ্নিকাণ্ড লাইফটাইম ফাৰ্মা নামৰ ঔষধৰ বিপণীখনত লাগিল ভয়ংকৰ জুই আৰু অগ্নিকাণ্ডৰ অৱশ্যে কাৰণ এতিয়াও স্পষ্ট হোৱা নাই টকাৰ ক্ষয়ক্ষতি হৈছে আৰু ভিতৰত বহু সময় ধৰি এই ধৰণে দপদপাই জুইকুৰা জ্বলি আছিল এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক প্ৰদীপ গগৈ শিৱসাগৰৰ চহৰত থকা লাইফটাইম ফাৰ্মাৰ নামৰ ঔষধৰ বিপণীখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে মই পোনপ্ৰথমে এই দৃশ্য দেখুৱাইছোঁ যে এক ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে শিৱসাগৰ চহৰৰ এই লাইফটাইম ফাৰ্মাত অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই আছে অগ্নি নিৰ্বাপক বাহিনীয়ে এয়া মই দেখুৱাইছোঁ যে শিৱসাগৰৰ যি লাইফটাইম ফাৰ্মা নামৰ যিখন বিপণী আছে ঔষধৰ বিপণী আছে সেই ঔষধৰ বিপণীত জুই লাগিছে আৰু কি কাৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা নাই এয়া দেখিছে যে অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাখনো গাড়ী ইয়ালৈ আহি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি ইয়াত জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাইছে ইতিমধ্যে এই ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি